যিসকলে বংশীৰ দাদা ভাইসকলে ইয়াতে আহি আমাক সহযোগ কৰিছে বা নেতৃত্ব প্ৰদান কৰিছে তেওঁলোকক আমি ধন্যবাদৰ শলাগ যাচিবই লাগিব। কিন্তু আমি আজি ক'ব বিচাৰিছোঁ এই যি আমাৰ মিছন, এই যিটো আমাৰ পদক্ষেপ যে ঠিক আছে এনেধৰণে এই চাকৰিৰ যদি কেলেংকাৰী সদায় সংঘটিত হৈ থাকে, আপোনালোকে আজি ভাবিছে যে কেৱল ফৰেষ্টাৰ 184 জন আৰু ফৰেষ্ট গাৰ্ড 330 জন, কেইজন মানুহ 420 জন বা 25 জন মানুহ হ'ব, তেওঁলোকৰ চাকৰি নহ'লেও আমাৰ কি যায়, বা চিধা ভাষাত ক'ব গ'লে অলপ জুবিন গাৰ্গে যেনেকৈ অলপ কয় বোলে তেওঁলোকৰ চাকৰি হ'লেওনো আমাৰ ঘণ্টা কি হয় আৰু চাকৰি নহ'লেওনো ঘণ্টা কি হয়, তেনেকুৱা কথাটো নহয়। আজি যে 420 আৰু 425 জন মানুহে চাকৰি পোৱা নোপোৱাক লৈ আমি কিয় মাত মাতিছোঁ? যে আগন্তুক দিনত কোনোবা আই মাতৃ আপোনালোক আছে, কোনোবা দাদাসকল আছে, আপোনালোকৰ বয়স যাব পাৰে, কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীটো কালি চাকৰি কৰিব লাগিব। কোনোবাজনে হয়তো এইবাৰ চাকৰিটো পোৱা নাই, কিন্তু আপোনালোকেতো আকৌ এবাৰ ৰিটেন এক্সামিনেশ্যন দিব, আপোনালোকেতো আকৌ এবাৰ ফিজিকেল এক্সামিনেশ্যন দিব। আজি ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড যেতিয়া চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ল, আমি কেতিয়াও দেখা নাই যে ফিজিকেল এক্সামিনেশ্যনৰ ভিডিঅ' এভিডেঞ্চ ৰখা নহয়। তাৰমানে এনেকুৱা যে ফিজিকেল টেষ্টটো দৌৰিবৰ কাৰণে যদি কোৱা হয়, ধৰি লওক BTC ছেক্ৰেটাৰিয়েটৰ পৰা কাৰিগাঁওলৈকে আমি কেমেৰাত প্ৰমাণ ৰাখিম না নাই যে BTC ছেক্ৰেটাৰিয়েটৰ পৰা কিমান সময়ত কেণ্ডিডেটজনে দৌৰিছে আৰু কাৰিগাঁৱত গৈ কিমান সময়ত পাইছে, হয়নে নাই? তো মাজেদি সি বাইকত উঠি গ'ল নে গাড়ীত উঠি গ'ল ৰাস্তাটো, এইটোতো প্ৰমাণ লাগিব আমাক। কোনোবা কেণ্ডিডেটক মাজতে সোমাই দিয়া হৈছে, এণ্ট্ৰি পইণ্টত কেণ্ডিডেটৰ নাম নাই, এক্সিটত গৈ তেওঁ কোনোবা টপ 10 ৰানাৰ্ছৰ ভিতৰত গৈ বাঢ়ি গৈছে, কোনোবাটো এক্সামিনেশ্যন দিয়াই নাই তেওঁলোকৰ নামটো আহি গৈছে, কোনোবা UM কাৰ্যবাহী সদস্য, কোনোবা ৰাজনৈতিক দলৰ নেতা, সি যি দলেই হওক, আমি স্পষ্টভাৱে কৈছোঁ, সেয়া লাগিলে BPF হওক, UPPL হওক, BJP হওক, কংগ্ৰেছ হওক, আমাৰ ৰাজনৈতিক দলৰ লগত কথা নাই, সম্পৰ্ক নাই। কিন্তু কোনোবা মানুহে ৰাজনৈতিক দলৰ মানুহ হোৱাৰ কাৰণেই যদি তেওঁলোকে চাকৰি লয়, আৰু এটা কথা, চাকৰিৰ দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়াই প্ৰতিবাদ কৰিবলৈ যায় সহজতে এটা কথা কোৱা হয় যে আগৰ 10-12 বছৰ 15 বছৰ 17 বছৰতো তেনেকুৱাই হৈছিল। আৰে ভাই, আগৰ মানুহবিলাকে যদি চুৰ কৰে, আগৰ মানুহবিলাক যদি পাগল আছিল, আপুনিও পাগল নেকি? চিম্পুল কৈছোঁ, ক'ব নোৱাৰে, ঘৰুৱাভাৱে কৈছোঁ, বোলে আমাৰ গাঁৱত কোৱা নহয়, বোলে আগৰ মানুহ কু খালে আপুনিও কু খাব। হা, ঠিক আছে মানিছোঁ, 15 বছৰ 20 বছৰ চব ভুল হৈছিল। আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াটো প্ৰতিশ্ৰুতি দিছিলে যে আপুনি পৰিৱৰ্তন আনিব, আপুনি ছুইজাৰলেণ্ড কৰিব, আপুনি নিকা চাকৰি কৰিব, আপুনি গোটেই প্ৰক্ৰিয়াখিনি এনেকৈ কৰিব যে যিদিনত ইণ্টাৰভিউ হ'ব সেই দিনতে মানুহক কোনে কিমান মাৰ্ক পাইছে ৰিটেনত, ফিজিকেলত সকলোবোৰ জনাই দিয়া হ'ব, একেটা দিনৰ ভিতৰত স্পষ্ট কৰি জনাই দিয়া হ'ব। আপুনিতো ৰাজগাড়ীত অধিষ্ঠিত হোৱাৰ আগত, BTCৰ চিফৰ পদত অধিষ্ঠিত হোৱাৰ আগত আপুনি এইবিলাক প্ৰতিশ্ৰুতি দি আপুনি আজি ৰাজগাড়ীত বহিছে। আজি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কিয় গালি পাৰিছোঁ? প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ জন্ম শত্ৰু নহয়, প্ৰমোদ বড়ো ইজ নট আৱাৰ এনিমি, जोंनि এনিমি নঙা প্ৰমোদ বড়ো। কিন্তু যিহেতুৱে প্ৰমোদ বড়ো ডাঙৰীয়া আজি পাৱাৰত আছে, আজি যদি পাৱাৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া BJPত আছে, আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰশ্ন নকৰি কিন্তু আমি ৰাহুল গান্ধীক প্ৰশ্ন কৰিম। তো আজি আমি প্ৰমোদ বড়ো ডাঙৰীয়া পাৱাৰত আছে, তেওঁক প্ৰশ্ন নকৰি কি কোনোবা হাগ্ৰামা মহিলাৰী, কোনোবা অঞ্জলি দৌমাৰী, হা, কোনোবা বেলেগ এটা কংগ্ৰেছৰ গৰ্জন মুছাহাৰীক আমি প্ৰশ্ন কৰিম নেকি? যদি ঘৰত কিবা এটা অসুবিধা হয়, ঘৰৰ মা দেউতাকে দায়িত্ব ল'ব লগা হয় গাৰ্জিয়ান হিচাপে, আমি মা দেউতাকক প্ৰশ্ন নকৰি আমি ঘৰৰ ওচৰত কোনোবা যে নেইবাৰ আছে তাক গৈ কম নেকি যে সেই ঘৰৰ দায়িত্বটো আপুনি লওক? এনেকৈতো ক'লে নহ'ব। আজি আমি হয় 100 জন মানুহ আহিছোঁ, 150 জন মানুহ আহিছোঁ বা 200 জন মানুহ আহিছোঁ, এইটো পিছৰ কথা। বহুতে ক'ব পাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া বা BTC চৰকাৰে ক'ব যে আপোনালোকৰ কিমানজন মানুহ আপোনালোকৰ লগত আছে, মই BTCৰ 32 লক্ষ বা 35 লক্ষ মানুহৰ মই ইলেক্টেড চিফ। ঠিক আছে ডাঙৰীয়া, আপুনি ইলেক্টেড চিফ, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপুনি পদত থাকক, AC ৰুমত বহি থাকক। কিন্তু আমাৰ যিবিলাক কেণ্ডিডেটে ইয়াতে আজি AC নথকাকৈ আজি ঘাম পানী কৰি আছে, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু তেওঁলোকে দিব, নিশ্চিতভাৱে দিব। আৰু দ্বিতীয় কথাটো হৈছে যে কেৱল ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডত নহয়, VCDCৰ ছেক্ৰেটাৰী, গ্ৰামোন্নয়ন বিভাগ, যি PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অধীনত থকা VCDCৰ নতুনকৈ যি সচিব পদ সৃষ্টি কৰা হৈছে, সেই VCDC ছেক্ৰেটাৰী পদতো দুৰ্ভৰ কেলেংকাৰীৰে নিযুক্তি সংঘটিত কৰা হৈছে। আৰু কেৱল কেলেংকাৰীয়ে নহয়, শুনিলে লাজ লাগে, শুনিলে দুখ লাগে যে যিবোৰ ল'ৰা ছোৱালীয়ে কষ্টৰে IPO
কাৰণে পোষ্টেল অৰ্ডাৰৰ কাৰণে লাইন লাগি পোষ্ট অফিচে গৈ কোকৰাঝাৰত নাপায়, বঙাইগাঁও পোষ্ট অফিচত যায়, বঙাইগাঁৱত নাপায়, ধুবুৰী পোষ্ট অফিচত যায়, ধুবুৰীত নাপায়, আনকি মানুহ বৰপেটা পোষ্ট অফিচত গৈ আইপিঅ বিচাৰি আনিছে। সেই ভিচিডিচিৰ ছেক্ৰেটাৰী পোষ্টৰ আসাম গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ SIU নাই, চেংচন অৰ্ডাৰ নাই। ভিচিডিচিৰ ছেক্ৰেটাৰী ভিচিডিচিৰ যে সচিব পদত নিযুক্তি প্ৰদান কৰিছে, অসম চৰকাৰ বা আসাম গভৰ্ণমেণ্টৰ তৰফৰ পৰা কোনো ধৰণৰ চেংচন অৰ্ডাৰ দিয়া হোৱা নাই। যিবিলাকে চাকৰি পাইছে পইচা দি, তেওঁলোককো আহ্বান জনাইছোঁ, আপোনালোকে অতি শীঘ্ৰে পইচাবিলাক UPPLৰ নেতাবিলাকৰ পৰা ঘূৰাই লওক। অনাগত BTC নিৰ্বাচন আহি আছে, নহ'লে সেই নেতা EM MCL এইবিলাকে আগন্তুক দিনত আপোনালোকে দিয়া পইচা দি ইলেকশ্যন খেলিব। কোনোবা মদ খাব, কোনোবা পাৰ্টি কৰিব, কোনোবা গাড়ী কিনিব, কোনোবা ছুইজাৰলেণ্ড শ্বিলং ক'ত ফুৰিব যাব। আপোনালোকৰ হাতত না চাকৰি থাকিব, না বেতন থাকিব, না চেলাৰী থাকিব, না আপোনালোকে দিয়া পইচাবিলাক আপোনালোকে ঘূৰাই পাব। এইটো মেছেজ যাব লাগে আপোনালোকৰ তৰফৰ পৰা। আজি বেছি মই ভাষণ দিব বিচৰা নাই, আপোনালোকৰ তৰফৰ পৰাও মানুহক আমি আহ্বান জনাম, যিসকল দাদা ভাইসকলে হাতত এডমিট কাৰ্ড আনিছে। আজি আমি আপোনালোকৰ এইটোতো অৰিজিনেল এডমিট কাৰ্ড নহয়, প্ৰিণ্টেড PDF এডমিট কাৰ্ড। আজি আমি প্ৰমোদ বড়ো ডাঙৰীয়াক দেখুৱাবৰ কাৰণে এজ এ চিম্বল অফ প্ৰটেষ্ট মিডিয়াৰ আগত আমি সকলোৱে এক লাইন লগ হ'ম আৰু হাতৰ যি এডমিট কাৰ্ড আছে আমি আজি ফালি পেলোৱাম যে এনেকুৱা এডমিট কাৰ্ড দি যদি আপোনালোকে চাকৰি দিবই নোৱাৰে, পৰীক্ষা পাতিবই নোৱাৰে, এনেকুৱা এডমিট কাৰ্ডৰ কোনো মূল্য নাই। আৰু এক মিনিট লৈ মই এটাই কথা ক'ব বিচাৰিছোঁ, কেৱল ভিচিডিচি ফৰেষ্টাৰ 1 বা ফৰেষ্ট গাৰ্ডেই নহয়, LP UP টেটৰ ক্ষেত্ৰতো যিবিলাক দাদা ভাই ভণ্টি মোৰ বাইদেউসকলে চাকৰিৰ কাৰণে প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈছিলে, তেওঁলোকৰো বিভিন্ন NISৰ নামত কিবা ইউডাইজ ভেৰিফিকেশ্যন, ৰিভেৰিফিকেশ্যন, LP UP টেটৰ ক্ষেত্ৰত আকৌ কণ্ট্ৰেকচুৱেল 6 মাহৰ কাৰণে কণ্ট্ৰেকচুৱেল দিব, এইবিলাক যি ভেকভাওনা চলি আছে। কাৰোবাৰ DLEডৰ নামত ডাবল ভেৰিফিকেশ্যন, কাৰোবাৰ BEডৰ নামত ডাবল ভেৰিফিকেশ্যন।